হেল্ল' ষ্টুডেণ্টছ, আজি আমি প্লেন চেপ্টাৰত 3 নম্বৰ ভিডিঅ'টো লৈ আহিছোঁ। থাৰ্ড ভিডিঅ'টোত আমি কিছুমান প্ৰব্লেম ছল্ভ কৰিব চেষ্টা কৰিম। ফাৰ্ষ্ট আৰু ছেকেণ্ড ভিডিঅ'টোত আমি প্লেনৰ ফৰ্মুলা, প্লেনৰ ইকুৱেশ্যন, কিছুমান কণ্ডিশ্যন আমি পঢ়িলোঁ। এতিয়া সেই ফৰ্মুলাবোৰ ইউজ কৰি আমি কিছুমান প্ৰব্লেম ছল্ভ কৰিব চেষ্টা কৰিম। ফাৰ্ষ্ট প্ৰব্লেমটো চাওঁ আহা। Find the vector equation of a plane which is at a distance of 7 units from the origin and normal to the vector 3i plus 5j minus 6k. এতিয়া কুৱেশ্যনটো পঢ়ি তুমি কি পাইছা, কোনটো ফৰ্মুলা ইউজ হ'ব? আমি এটা আগৰ ভিডিঅ'টো তোমালোকে চাবা, এনেকুৱা এটা ইকুৱেশ্যন পাইছিলোঁ যে এখন প্লেন যদি অৰিজিনৰ পৰা ডি ডিষ্টেঞ্চত থাকে আৰু নৰ্মেল ভেক্টৰ এন কেপ ইয়াৰ যদি পাৰপেণ্ডিকুলাৰ হয়, নৰ্মেলটো যদি এন কেপ হয়, তেতিয়া ইকুৱেশ্যনটো কি হয়? আৰ ডট এন কেপ ইজুকেল টু ডি। ডি ইজ ডিষ্টেঞ্চ ফ্ৰম অৰিজিন। চাই ল'বা যদি তোমালোকে পাহৰিছা। এতিয়া ইয়াত তোমাৰ ডিষ্টেঞ্চটো দিয়া আছে, ডিষ্টেঞ্চ ফ্ৰম দ্য অৰিজিন কিমান? ডিটো দিয়া আছে 7। এন কেপটো দিয়া নাই, ইউনিট ভেক্টৰটো দিয়া নাই, কিন্তু আমাৰ নৰ্মেল ভেক্টৰটো দিয়া আছে, এন দিয়া আছে 3i 5j minus 6k। ঠিক আছে, এন কেপ উলিয়াব লাগিব। এতিয়া এনটো দিয়া আছে, আমি এন কেপ উলিয়াব লাগিব। এতিয়া যিকোনো এটা ভেক্টৰ দিয়া থাকিলে তাৰ ইউনিট ভেক্টৰ কি সেনেকৈ উলিয়ায়? ভেক্টৰটোক তাৰ মেগনিচিউডেৰে ডিভাইড কৰিব লাগিব। অৰ্থাৎ এন কেপ উলিয়াবলৈ হ'লে এন ভেক্টৰ ডিভাইডেড বাই মেগনিচিউড অফ এন। ঠিক আছে, 3i 5j minus 6k divided by ইয়াৰ মেগনিচিউড √5 স্কুৱেৰ প্লাছ মাইনাছ 6 স্কুৱেৰ। এইটো কিমান হ'ব তোমাৰ? 9, 25, 36, 70। চ' √70 3i 5j minus 6k। এতিয়া আমি এন কেপ পালোঁ আৰু ডিটো দিয়াই আছে। এতিয়া ডাইৰেক্টলি আমি ফৰ্মুলাটোত বহাই দিলে হৈ গ'ল, বেলেগ আৰু একো কৰিব নালাগে। তোমাৰ ইয়াতে এন দিয়া আছে, আমি এন কেপটো উলিয়াই ল'লে তাৰপিছত ফৰ্মুলাটোত আমি বহাই দিলে হৈ যাব। এতিয়া ফৰ্মুলা আৰ ডট এন কেপ, আৰটো ভেৰিয়েবল, আৰটো এনেকৈ থাকিব। চ' এইটো হ'ব √70 3i 5j minus 6k আৰু ডিৰ ভেলু কিমান দিয়া আছিল তোমাৰ? 7। এইটো ডিষ্টেঞ্চ ফ্ৰম দ্য অৰিজিনটো তোমাৰ দিয়া আছে। ডিষ্টেঞ্চ ফ্ৰম অৰিজিন দিয়া থাকিলে তুমি তেনেকৈ কৰিব লাগিব। কুৱেশ্যনটো পঢ়ি বুজি পাব লাগিব যে ফৰ্মুলা তোমাৰ কোনটো ইউজ হ'ব। এতিয়া আমি নেক্সট এটা কুৱেশ্যন চাওঁ আহা। ফাইণ্ড দ্য কাৰ্টেছিয়ান ইকুৱেশ্যন অফ দ্য প্লেন আৰ ডট 2i প্লাছ 3j মাইনাছ 4k ইকুৱেল টু 1। ভেক্টৰ ইকুৱেশ্যন এটা দিয়া আছে প্লেন এখনৰ, তাৰ আমি কাৰ্টেছিয়ান ইকুৱেশ্যন উলিয়াব লাগে। কাৰ্টেছিয়ান ইকুৱেশ্যনৰ ফৰ্মটো কি আছিল? এইটো ax প্লাছ by প্লাছ cz প্লাছ d ইকুৱেল টু 0। এইটো ফৰ্মত আনিব লাগে। একদম সহজ, তুমি ধৰি লোৱা লেট r ইকুৱেল টু xi yj প্লাছ zk। এতিয়া আৰৰ ভেলু ইয়াত বহাই দিয়া, xi yj zk। ঠিক আছে, ভেলুটো আমি এনেকৈ বহাই দিলোঁ। এইটো আমি ডট প্ৰডাক্ট কৰিব লাগিব। তুমি r ইকুৱেল টু xi প্লাছ yj প্লাছ zk ধৰি ল'লোঁ, আৰৰ ভেলুটো ইয়াত বহাই দিলোঁ। এতিয়া ডট প্ৰডাক্টত কি হয়? i jj আৰু k হ'ব। চ' x i হ'লে 2x প্লাছ 3y minus 4z ইজুকেল
কিমান 1 ঠিক আছে ডাইৰেক্টলি তেনেকৈ কনভাৰ্ট কৰি দিলেই হ'ল ফাইণ্ড দ্য কাৰ্টেছিয়ান ইকুৱেশ্যন অফ এ প্লেন ভেক্টৰত দিয়া আছে আমি তাক কাৰ্টেছিয়ানলৈকে কনভাৰ্ট কৰিছোঁ r ইজুকেল টু xi প্লাছ yj প্লাছ zকে ধৰি কৰিলেই হ'ল ঠিক আছে নেক্সট এটা কুৱেশ্যন চাওঁ আহা ফাইণ্ড দ্য ডিষ্টেঞ্চ ফ্ৰম অৰিজিন এণ্ড ডাইৰেকশ্যন ৰেচিঅ' অফ 2x plus 3y minus z equal to 5 do Cartesian equation of plane দিয়া আছে Cartesian equation দিয়া থাকিলে তোমাৰ ডাইৰেকশ্যন ৰেচিঅ' আৰু ডিষ্টেঞ্চ ফ্ৰম অৰিজিন কেনেকৈ উলিয়াই ফৰ্মুলাটো মনত ৰাখি থবা ধৰি লোৱা প্লেনৰ ইকুৱেশ্যনটো দিয়া আছে ax by plus cz is equal to d এইটো প্লেনৰ equation therefore direction ratios of normal কি হ'ব a b c direction ratios of normal direction cosines l is equal to হ'ব a root over a square plus b square plus c square m হ'ব b root over a square plus b square plus c square আৰু n হ'ব c divided by root over a square plus b square plus c square ঠিক আছে এইখিনি হ'ব ডাইৰেকশ্যন কোসাইন আৰু তোমাৰ ডিষ্টেন্স ফ্ৰম origin হ'ব d root over a square plus b square plus c square এইটো ফৰ্মুলাটো ডাইৰেক্টলি মনত ৰাখিবা এতিয়া আমাৰ ইকুৱেশ্যনটো কি দিছে 2x plus 3y minus z is equal to 5 ইয়াত a কি 2 b 3 c2 minus 1 আৰু d2 হৈছে 5 ঠিক আছে এইটো আগতে ক্যালকুলেট কৰি লোৱা a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস c স্কয়াৰ কিমান হ'ব 2 স্কয়াৰ 4 3 স্কয়াৰ 9 1 root over 14 so distance from origin d2 হ'ব তোমাৰ 5 by root over 14 আৰু ডাইৰেকশ্যন ৰেচিঅ'ছ কেইটা ডাইৰেকশ্যন ৰেচিঅ'ছ তোমাৰ a is equal to হ'ব 2 b is equal to 3 c is equal to -1 সিম্পল এই ফৰ্মুলাটো মনত ৰাখিলে হ'ল কাৰ্টেছিয়ান ইকুৱেশ্যনত তাৰ ডাইৰেকশ্যন ৰেচিঅ' ডাইৰেকশ্যন কোসাইন আৰু ডিষ্টেন্স ফ্ৰম অৰিজিন ওলোৱা ডাইৰেক্টলি বহাই দিলে হ'ল ঠিক আছে বুজি পাইছা এইটো নোট ডাউন কৰি লোৱা নেক্সট কুৱেশ্যনটো চাওঁ আহা find the coordinate of the foot of the perpendicular from origin to the plane 2x plus 3y plus 4z minus 12 equal to 0 আমাক প্লেনৰ ইকুৱেশ্যন এখন দিয়া আছে অৰিজিনৰ পৰা যদি পাৰপেণ্ডিকুলাৰ টানো পাৰপেণ্ডিকুলাৰডাল প্লেনখনৰ কোনটো পইণ্টত টাচ কৰিব ফুট অফ দ্য পাৰপেণ্ডিকুলাৰ ফাইণ্ড দ্য কোঅৰ্ডিনেট অফ দ্য ফুট অফ দ্য পাৰপেণ্ডিকুলাৰ আমি যদি লেট দ্য পইণ্ট ধৰি লওঁ x1 y1 z1 এই তিনিটা পইণ্ট এইটো পইণ্ট a x1 y1 আৰু z1 এই পইণ্টটো মানে প্লেনখনত আছে এতিয়া অৰিজিনৰ পৰা যদি আমি এডাল পাৰপেণ্ডিকুলাৰ টানো লেট দ্য পইণ্ট a be the coordinate of the foot of the perpendicular drawn from origin therefore কি হৈ যাব therefore direction ratios of the perpendicular
দুটা পইণ্ট যদি দিয়া থাকে এনেকৈ যদি x1 y1 z1 আৰু বি এটা পইণ্ট যদি x2 y2 আৰু z2 দিয়া থাকে ডাইৰেকশ্যনটো ৰেচিঅ'টো কি হৈ যায় x2 মাইনাছ x1 y2 মাইনাছ y1 আৰু z2 মাইনাছ z1 হয় ঠিক আছে চ' ডাইৰেকশ্যন ৰেচিঅ'ট অফ দ্য পাৰপেণ্ডিকুলাৰ কি হ'ব অৰিজিনৰ কাৰণে ইয়াৰে এটা পাৰ্ট 0 0 0 হৈ যাব চ' ডাইৰেকশ্যন ৰেচিঅ'চ অফ দ্য পাৰপেণ্ডিকুলাৰ তোমাৰ এইটোৱে হ'ব x1 y1 z1 নেক্সট ডাইৰেকশ্যন ৰেচিঅ'চ অফ দ্য নৰ্মেল অফ দ্য প্লেন direction ratios of the normal of the plane 2 3 আৰু 4 হ'ব ঠিক আছে direction ratios of the normal of the plane কি হ'ব 2 3 4 so এই নৰ্মেল ডাল আৰু পাৰপেণ্ডিকুলাৰ ডাল কি হ'ব পেৰেলেল লাইন হ'ব parallel line হলে কি হ'ব there since the two lines are parallel হলে কি হয় ৰেচিঅ' কেইটা ইকুৱেল হয় x1/2 y1/3 z1/4 ইকুৱেল টু আমি k ধৰি লৈছোঁ চ' x1 টো কি হ'ব 2k y1 to 3k z1 to 4k এতিয়া x1 y1 আৰু z1 পইণ্টটো প্লেনখনত আছে হয়নে নহয় যিহেতু আমি এইটো ফুট অফ দ্য পাৰপেণ্ডিকুলাৰ বুলি ধৰি লৈছোঁ চ' এই পইণ্ট কোঅৰ্ডিনেট কেইটা ইয়াত আমি বহাই দিলে এইটো ইকুৱেশ্যন ছেটিছফাই কৰিব চ' দিয়াৰ ফ'ৰ 2x1 3y1 4z1 minus 12 equal to 0 হ'ব ঠিক আছে ভেলু কেইটা বহাই দিলে 2x1 ৰ ভেলু কিমান 2k 3y1 ৰ ভেলু কিমান 3k আৰু z1 ৰ ভেলু 4k minus 12 equal to 0 4k 9k 16k equal to 12 এইটো কি হ'ব 29k equal to 12 so k equal to 12/29 হ'ব না নাই k ৰ ভেলুটো আমি উলিয়াই দিলোঁ k ৰ ভেলুটো উলিয়াই দিয়াৰ লগে লগে আমি এতিয়া ইয়াক x1 y1 আৰু z1 ত বহাই দিলে হ'ল সেইটোৱে আমাৰ ৰিজাল্ট হ'ব আমাক কোঅৰ্ডিনেট কিহৰ লাগে ফুট অফ দ্য পাৰপেণ্ডিকুলাৰ সেইটো আমি কি ধৰিছিলোঁ x1 y1 z1 therefore x1 টো কি হ'ব চ' x1 টো হ'ব তোমাৰ 2k 2 into 12 মানে এইটো 24/29 y1 টো 3k 3 into 12 মানে 36/29 ঠিক আছে নেক্সট z1 to 4k so z1 to কিমান হ'ব 48/29 so foot of the perpendicular তোমাৰ x1 y1 আৰু z1 ৰ ভেলুটো পাই গ'লোঁ so এইটোৱে তোমাৰ আনচাৰটো 24/29 36/29 আৰু 48/29 therefore এইটো পইণ্টটো হ'ব 24/29 36/29 48/29 বুজি পাইছা এনেকুৱা এটা কুৱেশ্যন আহে বাৰু